হে গাইজ ৱেলকাম টু গীতাৰ্থ। কি খবৰ আপোনালোকৰ? আই হোপ সকলো ভালে আছে। আৰু আজি হৈছে 30 তাৰিখ ডিচেম্বৰৰ, আৰু অহাকালিৰ পিছত এইটো বছৰ শেষ হ'ব, 2025 হ'ব। 2024টো মানে এমাহমান হোৱা হেন লাগিছে, মানে ইমান জল্দি গৈছে আৰু বহুত সোনকালে গৈছে। বাৰু যিয়ে নহওক, আপোনালোকৰ এই বছৰটো কেনেকুৱা গ'ল ক'ব। আৰু মই এইটো লাষ্ট ভিডিঅ' এইটো বছৰৰ, তাৰপাছত একদম 2025ত একেই হ'ব। 2025 একে যেনেকুৱা 2024, মানে টাইমবোৰ সলনি, টাইম মানে কি আৰু লিখা বস্তুবোৰ সলনি হ'ব, যেনেকৈ কেলেণ্ডাৰ বা কিবা কিবি সেইবোৰ সলনি হ'ব, বাকীতো দিনবোৰতো একে থাকিব, হয়নে নহয়? চ' আপোনালোকে পৰিৱেশটো চাওক অকণমান। তাৰপিছত মই এনেই ইয়াতে বহি আছোঁ, অকণমান বহি পেলাই ৰ'দ পুৱাই আছোঁ। এটা গান এটা আছে নহয়, ৰ'দ পুৱাবৰ কাৰণে মাটি পানুকা, মই সুৰেৰে নাগাওঁ, এনে জাষ্ট গাই দিছোঁ, সেনেকুৱা ধৰণৰ হৈছে। এতিয়া অকলে বহি আছোঁ ইয়াত, একদম ভাল লাগিছে আকৌ কিবা এটা। যিয়ে নহওক বাৰু, লোকেল জুচ আমি আপোনালোকে 1 জানুৱাৰী খানা চানা খাই লওক। তাৰপাছত 2-3 জানুৱাৰীৰ পৰা পূৰা প্ৰমোশ্যন হ'ব। এইকেইটা দিন অকণমান ঠাণ্ডা হৈ আছে, কাৰণ ময়ো ইমান প্ৰমোশ্যন কৰা নাই এইকেইটা দিন। কাৰণ এইকাৰণে কৰা নাই, এইটো মাহৰ ডিচেম্বৰ মাহৰ পূৰা এটা গমেই পাইছে, ভাগিকা বাৰ্থডে সেইবোৰ যাই আছে। চ' অকণমান তাৰে ব্যস্ততাত আছোঁ। আৰু আপোনালোকৰ বছৰটো কেনেকুৱা গ'ল ক'ব? মোৰতো ভালে গৈছে, ঠিক ঠাক গৈছে, আৰু এনেকুৱা নহয় যে কিবা বেয়া হৈছে। ভাল বেয়াটো থাকিব অবভিয়াছলি, চবৰে লাইফত ভাল বেয়া বা বছৰটোত ভাল বেয়া থাকে। আপোনালোকে এটাই ভাবক যে 2024 আপুনি যিখিনি ভুল কৰিছে 2025ত সেইখিনি ভুল নকৰে, বা ইয়াতে যিখিনি আপুনি কিবা এটা কৰিব চেষ্টা কৰিছে নেক্সট টাইম আৰু অলপ ভাল কৰিব, সেনেকুৱা ধৰণৰ সেইবিলাক কথা ভাবক। তাৰমানে এইটো নহয় যে আপোনাৰ এইটো বছৰ বেয়া গৈছে, তেনেকুৱা ধৰণৰ কথা নহয়। একচুৱেলি আপুনি ভাবক যে এইটো বছৰত মই কোনখিনি কৰিছোঁ, তো নেক্সট ইয়াৰ আৰু যাতে সেইখিনি আৰু অকণমান ভালকৈ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ কথা। বাকী ভাল বেয়া থাকে, নিজে ভাল কৰিব লাগিব বছৰটো। আৰু মোৰ অনুভৱ 2024তকৈ 2025টো মোৰ আৰু ভাল হ'ব, এটা অনুভৱ হৈ আছে, আৰু নিজে ভাল কৰিব লাগিব সেইটো। যিয়েই নহওক, লোকেল জুচৰ প্ৰমোশ্যন কৰিম। আপোনালোকে আৰু 1 জানুৱাৰী 2 জানুৱাৰী যাই লওক, তাৰপিছত ধুনীয়াকৈ 4 জানুৱাৰী টিজাৰটো আহিব, চাব। আৰু এইটো লাষ্ট ভিডিঅ', আপোনালোকক আকৌ লগে পাম। আকৌ এটাই হেৰি চলি থাকিব নে নহয়, জাষ্ট কেলেণ্ডাৰ চেঞ্জ হ'ব, তাৰ 2024 অহা 2025 হ'ব, তেনেকুৱা ধৰণৰ কথা। বাকী বেলেগ একো চেঞ্জ নহয়, লাইফটো তেনেকৈ থাকিব। গতিকে ভাল কৰিব লাগিব, যিমানে যাই থাকক। আমি এটা চেলেঞ্জ বুলি ভাবক যে 2024 যিখিনি হৈছে 2025 বেলেগ কৰিম, সেইটো বুলি ভাবক। বাছ দিন সলনি হ'ব, কিবা মানে সেইটো নাভাবিব। আৰু এইটো আৰু বহুতে ভাবে যে 2024তো যেনেকুৱা হ'ল সেইটো নহওক, যাতে 2025 বেছি ভাল হওক, তেনেকুৱা নহয়। একচুৱেলি আপুনি নিজে ভাল কৰিব লাগিব। আৰু বহুত কথা কৈ নাথাকোঁ, মাঘ বিহু আহিলে, মাঘ বিহুৰ আগে আগে লোকেল জুচ পাই যাব। তাৰপাছত আৰু সেয়ে, আৰু এইটো লাষ্ট ভিডিঅ'। তাৰপাছত ধুনীয়াকৈ এইটো আমাৰ ছলমান খান ফেন্সৰ কাৰণেতো ডিচেম্বৰ মাহটো বহুত স্পেচিয়েলে হয়। বছৰটো যেনেকৈ যাওক, লাষ্টত গৈ ভালে হয়। 27 তাৰিখে ভাইকা বাৰ্থডে হয়, তো একদম ডিচেম্বৰৰ লাষ্টত যায় হেপী হৈয়ে যায়। তাৰপিছত সেনেকৈ বছৰটো ভালে যায়। আৰু এইবাৰতো আৰু স্পেচিয়েল গৈছে, চিকন্দৰ টিজাৰ একদম মানে পূৰা ভাৰী দিছে, আল্টিমেট একদম পূৰা বহুত টিজাৰৰ মানে হেৰিটো হোৱা নাই, পূৰা মনটো ভাল লাগি আছে সেইকাৰণে এইবাৰ আৰু বেছি ভাল লাগিছে। তো যিয়ে নহওক, এইটো লাষ্ট ভিডিঅ' আছিল। নেক্সট ইয়াৰ লগ পাই আছোঁ আপোনালোকৰ। নেক্সট ইয়াৰ মানে আৰু 2 দিনমান, কালি পৰহি দে বাৰু। যিয়ে নহওক, থেংক ইউ এণ্ড হেপী নিউ ইয়েৰ সকলোকে এডভান্স। থেংক ইউ। নতুন ভিডিঅ' এটাত লগ পাই আছোঁ।